হেল্ল' সকলোকে স্বাগতম জনাইছো তোমালোকৰ অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ। আজি আমি ইউটিউবত তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যেটো পাঠ নম্বৰ 1 নম্বৰ পাঠ কি আছে তোমালোকৰ ভূপৃষ্ঠৰ সময় গণনা। এই পাঠটো তোমালোকৰ কেইটামান খুব গুৰুত্বপূৰ্ণ এমসিকিউ, কাৰণ আজিকালি তোমালোকৰ পৰীক্ষাত এমসিকিউ প্ৰশ্ন আহে হয়নে, গতিকে কেইটামান খুব গুৰুত্বপূৰ্ণ এমসিকিউ লৈছো। আৰু তোমালোকৰ ইয়াত থকা পাঠত থকা যিবিলাক অনুশীলনী যিবিলাক প্ৰশ্ন আছে তোমালোকৰ এই সকলোবিলাক প্ৰশ্নৰ ওপৰত আজি আমি ইউটিউবত সুন্দৰকৈ প্ৰশ্নবিলাক উত্তৰবিলাক কৰিও যাম, আৰু লগতে প্ৰশ্নবিলাক উত্তৰ আমি সুন্দৰকৈ আলোচনা কৰি যাম, যাতে তোমালোকে যিকোনো প্ৰশ্ন আহিলে ইয়াৰ পৰা তোমালোকে ভালকৈ লিখিব পাৰা। ঠিক আছে, ভূপৃষ্ঠৰ সময় গণনা পাঠৰ 1 নম্বৰ আমি এমসিকিউ লৈছো। কৰ্কটক্ৰান্তি ৰেখা কিমান অক্ষাংশত অৱস্থিত? কিমান অক্ষাংশত অৱস্থিত আছিলে? আমি পাঠটো প্ৰথমতে পাইছিলো যে কি কোৱা অপচন আছে তোমালোকৰ 23.5 ডিগ্ৰী উত্তৰ নে 23.5 ডিগ্ৰী দক্ষিণ নে 64 ডিগ্ৰী উত্তৰ অক্ষাংশত নে 64 ডিগ্ৰী দক্ষিণ অক্ষাংশত। ইয়াৰ উত্তৰ কি হয়? শুদ্ধ উত্তৰ কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ক কি আছিলে 23.5 ডিগ্ৰী কি আছিলে উত্তৰ অক্ষাংশত, মানে আমাৰ কৰ্কটক্ৰান্তি ৰেখাৰ উত্তৰ অক্ষাংশত আছে। আমি যদি ভালকৈ বুজিব হয় তোমাৰ চোৱা ইয়াতে মই তোমাক দেখুৱাইছো, এডাল চোৱা এখন আছিলে আমাৰ পৃথিৱীৰ, আমাৰ এইটো ক্লাছ 6ত তোমালোকে পাই আহিছে চাগে। এইটো চোৱা এইটো আছে তোমালোকৰ আমাৰ পৃথিৱীখন হয়নে। এই কৰ্কটক্ৰান্তি ৰেখা হওক মকৰক্ৰান্তি ৰেখা এইবিলাক সুমেৰুবৃত্ত কুমেৰুবৃত্ত এইবিলাক কি হৈছে অক্ষৰেখা, সকলোবিলাক অক্ষৰেখা হয়। যাৰ নিৰক্ষৰেখা এইবিলাক কি বিষুৱ ৰেখা বুলি কোৱা হয় নহয়। তোমালোকৰ যিটো এই ওপৰফাল যিটো ওপৰফাল হয় এইটো উত্তৰ মেৰু আৰু তলৰ ফালে কি আছে দক্ষিণ মেৰু। গতিকে এটা কৰ্কটক্ৰান্তি ৰেখাটো আছে উত্তৰ মেৰুত আছে, গতিকে কিমান ডিগ্ৰী 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশত কৰ্কটক্ৰান্তি ৰেখাডাল আছে। ঠিক আছে, বুজিব পাৰিছা তোমালোকে? এডাল উত্তৰ এইটো তলৰ ওপৰটো উত্তৰ হয় তলৰ দক্ষিণ হয়। তোমালোকে যে মকৰক্ৰান্তি ৰেখা তোমালোকে সুধে কোন অক্ষাংশত অৱস্থিত হলে কি হয় মকৰক্ৰান্তি ৰেখা কিমান 23.5 ডিগ্ৰী দক্ষিণ, তেনে সুমেৰুবৃত্ত 64 ডিগ্ৰী উত্তৰ আৰু কুমেৰুবৃত্ত কিমান আছে 64 ডিগ্ৰী দক্ষিণ। গতিকে সুমেৰু বুলি ক'লে কি হয় তোমালোকৰ উত্তৰ আৰু কুমেৰু বুলি দক্ষিণ। তোমালোকে মনত থবা এইকেইটা কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা বা বিষুৱ ৰেখা কিমান ডিগ্ৰী হয় 0 ডিগ্ৰী। এইবিলাক তোমালোকে ভালকৈ মনত থবা, কাৰণ তোমালোকৰ এই পৰীক্ষাত আজিকালি কি হয় পাঠৰ ভিতৰৰ পৰা তোমালোকৰ এমসিকিউ প্ৰশ্ন আহি যায়, যিকোনো প্ৰশ্ন আহি যাব পাৰে। ভালকৈ যে আমি বুজি লওঁ তেতিয়াহ'লে যিকোনো প্ৰশ্ন আহিলে আমি লিখিব পাৰিম হয়নে। বুজিব পাৰিছানে? আৰু তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে বিন্দাস কমেন্টত কমেন্ট কৰিবা বুজি পোৱা নাই কিবা বুলি, আমি নেক্সট ভিডিঅ'বিলাকত আৰু ভালকৈ এইবিলাক আলোচনা কৰিম। ঠিক আছে, তাৰপিছত 2 নম্বৰ তোমালোকৰ এমসিকিউ লৈছো। গুৱাহাটী কিমান অক্ষাংশত অৱস্থিত? কি হৈছে গুৱাহাটী কিমান অক্ষাংশত অৱস্থিত? অক্ষৰেখা ফালৰ পৰা গুৱাহাটী কিমান অক্ষাংশত অৱস্থিত? ক 8 ডিগ্ৰী 4 মিনিট উত্তৰ অক্ষাংশত নে 26 ডিগ্ৰী 23 মিনিট উত্তৰ 37 ডিগ্ৰী 6 মিনিট উত্তৰ নে 26 ডিগ্ৰী দক্ষিণ? কিমান হয়? ইয়াৰ উত্তৰ হ'ব খ অপচন। শুদ্ধ উত্তৰ কি হ'ব? খটো শুদ্ধ হয়, কাৰণ আমাৰ গুৱাহাটীখন কিমান ডিগ্ৰী 26 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশত গুৱাহাটী অৱস্থিত। তাৰপিছত 3 নম্বৰ এমসিকিউ। মুঠ কল্পনা কৰা দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান? সৰি প্ৰশ্নটো সেইটোৱে বাৰু। মুঠ কল্পনা কৰা দ্ৰাঘিমা ৰেখাৰ সংখ্যা হৈছে, দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান? কাৰণ তোমালোকৰ অক্ষৰেখা হওক তোমালোকৰ দ্ৰাঘিমা ৰেখা হওক বা মেৰুদণ্ড এইবিলাক কি হয় তাত ৰেখা বুলি নাই, কিন্তু সকলোবিলাক আমি কল্পনা কৰি লোৱা হয় নহয় বুজিব কাৰণে। গতিকে মুঠ কল্পনা কৰা দ্ৰাঘিমা ৰেখা মুঠ তোমালোকে ক'ব পাৰা যে মুঠ দ্ৰাঘিমা ৰেখা কিমান আছিলে? ক আছে 180 ডাল, খ 280 ডাল নে গ 360 ডাল নে 460 ডাল? শুদ্ধ উত্তৰ কি হয়? শুদ্ধ উত্তৰ অপচন কি হ'ব? গটো। সৰি গ শুদ্ধ হয়। কিমান আছিলে? 360 ডাল। মানে উত্তৰ কি আছিলে যোনডাল মেইন আছিলে কি তোমালোকৰ মুখ্য দ্ৰাঘিমা ৰেখা, যে মুখ্য দ্ৰাঘিমা ৰেখা পূবৰ ফালে 180 ডাল আৰু পশ্চিমৰ ফালে 180 ডাল। গতিকে মুঠ কিমান 360 ডাল কি আছে দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ঠিক আছে, তাৰপিছত আছে 4 মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান হৈছে? মুখ্য আছিলে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান আছে? ক আছে 180 ডিগ্ৰী, খ 0 ডিগ্ৰী 0 ডিগ্ৰী, গ 360 ডিগ্ৰী আৰু ঘ 1 ডিগ্ৰী। কিমান হ'ব শুদ্ধ উত্তৰটো? শুদ্ধ উত্তৰটো হ'ব খ 0 ডিগ্ৰী। যাৰ মুখ্য দ্ৰাঘিমা ৰেখা আছিলে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান আছিলে? 0 ডিগ্ৰী। মানে যিডাল প্ৰাইম মেৰিডিয়ান যেটা আছিলে মুখ্য দ্ৰাঘিমা ৰেখা থিয় চোৱা ইয়াতে আমি যদি ভালকৈ বুজিবলৈ লওঁ চোৱা তোমালোকে চোৱা দ্ৰাঘিমা ৰেখা এডাল আছিলে এডাল আছে কি মুখ্য দ্ৰাঘিমা ৰেখা হয়নে। এডাল মুখ্য দ্ৰাঘিমা ৰেখাৰ মান সদায় কিমান 0 ডিগ্ৰী, আৰু এইফালে 180 ডিগ্ৰী আৰু এইফালে 180 এইফালে 180 ডিগ্ৰী এইফালে 180। টোটেল কিমান সম্পূৰ্ণ পৰিধি কিমান আছিলে পৃথিৱীৰ যিটো সেই 360 ডিগ্ৰী
আৰু 360 ডিগ্ৰীত প্ৰতিটো 1 ডিগ্ৰী 1 ডিগ্ৰী এডাল কি কৈছে তোমাৰ এক কি বুলি কয় দ্ৰাঘিমা ৰেখা অংকন কৰা হৈছে কল্পনা কৰা হৈছে এইফালে 180 ডাল কি আছে দ্ৰাঘিমা ৰেখা আৰু এইফালে 180 ডাল দ্ৰাঘিমা ৰেখা আছে গতিকে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান সদায় কিমান 0 ডিগ্ৰী আছিলে ঠিক আছে তেতিয়াহ'লে কি পালো আমি মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী ঠিক আছে বুজি পাইছা নেক্সট তে 5 নম্বৰ এডাল দ্ৰাঘিমা ৰেখাই 1 ডিগ্ৰী দ্ৰাঘিমাংশ অতিক্ৰম কৰিবলৈ কি সময় লাগে এডাল দ্ৰাঘিমা ৰেখাই 1 ডিগ্ৰী দ্ৰাঘিমাংশ অতিক্ৰম কৰি সময় লাগে কিমান 1 মিনিট নে 2 মিনিট নে 3 মিনিট নে 4 মিনিট কিমান মিনিট আছিলে শুদ্ধ কিমান হ'ব শুদ্ধটো হ'ব ঘ 4 মিনিট এডাল দ্ৰাঘিমা ৰেখাই 1 ডিগ্ৰী দ্ৰাঘিমাংশ অতিক্ৰম কৰিবলৈ কিমান সময় লাগে 4 মিনিট সময় লাগে আমি পাইছিলো না পাৰো 4 মিনিট সময় কাৰণ কি হয় পৃথিৱীখন কি হয় তোমালোকৰ 24 ঘণ্টাত যেটো মুন 360 ডিগ্ৰী আছে 24 ঘণ্টাত আৰু পৃথিৱীখনে মেৰুদণ্ড কেন্দ্ৰ কৰি কিমান 24 ঘণ্টাত সম্পূৰ্ণ এপাক ঘূৰে মানে সেই এপাক ঘূৰোতে কিমান সময় লাগে 24 ঘণ্টা সেই 24 ঘণ্টাক যদি আমি 360 ডিগ্ৰী যদি আমি ভাগ কৰো তেতিয়া হলে কি কাম 1 ডিগ্ৰী যেটো 1 ডিগ্ৰী ঘূৰিবলৈ আমি কিমান পাইছিলো সময় 4 মিনিট সময় লাগে বা তোমালোকৰ যেটো আমাৰ সময় মানে 1 ঘণ্টাত কিমান আছিল 15 ডিগ্ৰী অতিক্ৰম কৰিবলৈ 1 ঘণ্টা সময় লাগে ঠিক তেনেকৈ আমি এটো মান উলিয়াব পাৰো তাৰ পিছত আছিল 6 নম্বৰ ভাৰতৰ সময় মান নিৰূপণ কৰা দ্ৰাঘিমা ৰেখাডাল হৈছে ভাৰতৰ সময় মান আমাৰ মান যেটো আমাৰ ভাৰতৰ ষ্টেণ্ডাৰ্ড টাইম বুলি কোৱা নহয় আইএসটি ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম যেটো নেকি ভাৰতৰ মান সময় নিৰূপণ কৰা দ্ৰাঘিমা ৰেখাৰ সহায়ত ভাৰতৰ মান সময় নিৰূপণ কৰা হয় খ 92 ডিগ্ৰী 30 মিনিট পশ্চিম নে খ 80 ডিগ্ৰী 30 মিনিট পূব নে 82 ডিগ্ৰী 30 মিনিট পূব নে 82 ডিগ্ৰী 30 মিনিট পশ্চিম এ কোনটো হ'ব এ শুদ্ধ উত্তৰটো হৈছে গ মান 82 ডিগ্ৰী 30 মিনিট পূব ঠিক আছে এটো যে আমি চাও তে ইয়াত চোৱা ভাৰতৰ যিখন মান সময় এটো কি 82 ডিগ্ৰী 30 মিনিট এডাল হৈছে ভাৰতীয় দ্ৰাঘিমা এডাল দ্ৰাঘিমা ৰেখাৰ সহায়ত মানে কি কৈছে আমাৰ ভাৰতৰ যেটো মান সময় ষ্টেণ্ডাৰ্ড টাইম হেতু নিৰ্ধাৰণ কৰা হৈছে 82 ডিগ্ৰী 30 মিনিট হয় মত থাকিবনে আমি প্ৰায় এলাহাবাদ চহৰ ওচৰে গৈছে বুলি কৈছিল 82 ডিগ্ৰী 30 মিনিট এডাল ৰেখাৰ সহায়তে আমাৰ কি হয় ভাৰতৰ মান সময় নিৰূপণ কৰা হয় তাৰ পিছত তোমালোকৰ ইয়াত অনুশীলনী দিয়া আছে আমাৰ অনুশীলনী প্ৰশ্নবিলাক দিয়া আছে যে পাঠত তোমালোকৰ দিয়া আছিল সেই অনুশীলনীবিলাক ক সমুত্তৰ দিয়া দিছে ক আছে তোমালোকৰ প্ৰশ্ন দ্ৰাঘিমা ৰেখাৰ হৰমুঠ সংখ্যা কিমান আমি এটো এমসিকিউ টো লৈছিলো দ্ৰাঘিমা ৰেখাৰ হৰমুঠ সংখ্যা কিমান আছিল উত্তৰ হ'ব দ্ৰাঘিমা ৰেখাৰ হৰমুঠ সংখ্যা হ'ল 360 ডাল মানে মত থাকিবনে তাৰপিছত ভাৰতৰ খ আছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান এটা ক'লে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হ'ল 82 ডিগ্ৰী 30 মিনিট পূব এই ভাৰতবৰ্ষৰ প্ৰায় হোমাজেদি এলাহাবাদ চহৰ ওচৰে গৈছে তাৰ পিছতে গ পৃথিৱীক নিজ মেৰুদণ্ডত এক পাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন পৃথিৱীখনে নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময়ৰ প্ৰয়োজন আছিল পৃথিৱীৰ নিজ মেৰুদণ্ডক এপাক ঘূৰিবলৈ 24 ঘণ্টা সময়ৰ প্ৰয়োজন আমি পাইছো নহয় আহ্নিক গতি যেটো তাৰ পিছতে ঘ গিনিজৰ ওপৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে মানে যেটো নেকি প্ৰাথমিক যেটো প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় প্ৰাথমিক মুখ্য দ্ৰাঘিমা ৰেখা যি আছিল নহয় হেতু গ্ৰীনিচ চহৰ ওপৰে গৈছিল গতিকে হেতু গ্ৰীনিজৰ ওপৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বুলি কৈছে উত্তৰ হ'ব গ্ৰীনিজৰ ওপৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিচ মান সময় গ্ৰীনিচ মিন টাইম বোলে কি হ'ব তেহলে গ্ৰীনিচ মান সময় বুলি কোৱা হয় তাৰ পিছতে আছে উঙ কৌণিক দূৰত্বৰ জোখৰ একক কি কৌণিক দূৰত্বৰ জোখক মানে যিবিলাক আমাৰ দ্ৰাঘিমা ৰেখা বা এইবিলাকৰ কৌণিক দূৰত্ব কি হয় হিচাপত জোখা হয় উত্তৰ হ'ব কৌণিক দূৰত্বৰ জোখৰ একক হ'ল ডিগ্ৰী কি হয় তেহলে ডিগ্ৰী তাৰপিছতে তোমালোকৰ খ 2 নম্বৰ আছে তোমালোক খালি ঠাই পূৰ কৰা পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত 10 ডিগ্ৰী কোণ কৰি থাকে আছিল পৃথিৱীৰ পৰিধিয়ে গুটে কেন্দ্ৰত কিমান ডিগ্ৰী আছিল আমি 360 ডিগ্ৰী কোণ কৰি থাকে পাইছো নহয় তাৰ পিছত খ আছে দ্ৰাঘিমা ৰেখাৰ মান জোখক কি বুলি কোৱা হয় দ্ৰাঘিমা ৰেখাৰ মান বা জোখক কি বুলি কোৱা হয় দ্ৰাঘিমাংশ বোলে হয়নে তাৰ পিছত গ আছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব 10 ডিগ্ৰী দ্ৰাঘিমাংশ আছে এটো কিমান হ'ব আমি পাইছিলো প্ৰাথমিক দ্ৰাঘিমা ৰেখা বা মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় জিৰাল দ্ৰাঘিমা ৰেখানি কৈছে গ্ৰীনিচ চহৰ ওপৰে গৈছে তেলে কি হয় তেতিয়া মুখ্য দ্ৰাঘিমা ৰেখা বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা বুলি তাৰ কৌণিক দূৰত্ব কিমান আছে 0 ডিগ্ৰী দ্ৰাঘিমাংশ ঘ আছে মধ্যাহ্ন সূৰ্যৰ পূব পৰা পূব ফালে
15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত এটা বাজিব কি কৈছে মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত ডেছটা বাজিবগৈ খালি ঠাই আছে তোমালোক মধ্যাহ্ন মানে কি হয় মধ্যাহ্ন একদম দুপৰীয়া সময় কিমান বাজে 12টা বাজে হয়নে সেই 12টা হ'ব সূৰ্যৰ পৰা পূব ফালে থকা ঠাইখনত কিমান সূৰ্যৰ পৰা যেতিয়া পূব ফালে থাকে তেতিয়া হলে কি হয় আমাৰ এক বাঢ়ি গৈ থাকে হয়নে সময়বিলাক বাঢ়ি গৈ থাকে আৰু পশ্চিম ফালে থকা ঠাইবিলাকত সময়বিলাক কমি থাকে আৰু উফালে বাঢ়ি থাকে গতিকে 15 ডিগ্ৰী আঁতৰত বুলি কয় 15 ডিগ্ৰী মানে কি পাইছিলো আমি দ্ৰাঘিমা 1 ডিগ্ৰী দ্ৰাঘিমা ঘূৰিবলৈ 4 মিনিট সময় লাগে আৰু 15 ডিগ্ৰী মানে দ্ৰাঘিমা ৰেখা ঘূৰিবলৈ মানে 15 ডিগ্ৰী দ্ৰাঘিমা পাৰ হ'বলৈ কিমান সময় লাগে কৈছিলে 1 ঘণ্টা সময় লাগে পাইছিলো গতিকে এই ঠাইখন তেতিয়াহ'লে যদি মধ্যাহ্ন হ'লে 12টা বাজিছে ধৰি লৈছো তাৰ পিছতে 1 ঘণ্টা পূব ফালে থাকিলে এটা বাজিব হয়নে আৰু পশ্চিম ফালে থাকিলে কিমান বাজিব 11টা বাজিব ঠিক আছে বুজি পাইছা ঠিক আছে নেক্সট এটি শুদ্ধ আৰু 3 নম্বৰ আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা কি কৈছে আছে পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয় কি কৈছে পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয় জানো কোন পূব ফালৰ ঠাইখিনি সূৰ্য আগতে সন্মুখীন হয় না গতিকে এটো কি হ'ব অশুদ্ধ হ'ব আগতে কি হয় পূবৰ ঠাইবিলাকে সূৰ্যৰ সন্মুখীন হয় আগতে সূৰ্য পূব ফালে থকা ঠাইখিনি সোনকালে ওলায় তাৰ পিছতে খ ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত এক দিন যোগ দিব লাগে কি কৈছে ভ্ৰমণকাৰীয়ে এটো বিশেষকৈ তোমালোকৰ পাইলট বা তোমালোকৰ যে নাবিক থাকে সেইবিলাক আছিল পাইছিলো কোনোবা যে ভ্ৰমণ কৰিছে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত এক দিন যোগ দিব লাগে শুদ্ধনে কি পাইছিলো আমি পাঠত তোমালোক পঢ়িছানে কি আছে 180 ডিগ্ৰী অতিক্ৰম কৰিলে পূব দিশৰ পৰা এক দিন বা 24 ঘণ্টা কি কৰিব লাগে কমাই ধৰিব লাগে গৈছে এটো অশুদ্ধ হয় তেতিয়া হলে কি হ'ব 180 ডিগ্ৰী যদি পূব দিশৰ পৰা কি তোমাৰ ভালকে মত থৈ দিছুন যে কি পূব দিশৰ পৰা যে 180 ডিগ্ৰী অতিক্ৰম কৰা হয় ভ্ৰমণকাৰী তেতিয়া হলে 24 ঘণ্টা কম বা এক দিন কমাই দিব লাগে যোগ দিব নালাগে যদি পশ্চিম দিশৰ পৰা যদি 180 ডিগ্ৰী অতিক্ৰম কৰে তেতিয়া হলে এক দিন যোগ দিব লাগে গতিকে এটো হ'ব অশুদ্ধ তাৰ পিছতে আছে গ কোনো এখন ঠাইত নিখা 12 বাজিলে ঠাইখন এটা দিন শেষ হয় আৰু অন্যটা দিন আৰম্ভ হয় এটো শুদ্ধ হয় হয়নে নিখা 12 বজাত আমাৰ দিন এটা আমি আকৌ ৰাতিপুৱাটো কেতিয়া আৰম্ভ হয় ৰাতি যেটো 1 বাজে 12 বাজি পাতা যদি নতুনকৈ দিনটা আৰম্ভ কৰা হয় তাৰ পিছতে 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময় ব্যৱধান 12 ঘণ্টা এটো কি শুদ্ধ হয় 180 ডিগ্ৰী কাৰণ 180 ডিগ্ৰী যদি দ্ৰাঘিমাংশ আৰু 180 ডিগ্ৰী এফালে 180 ডিগ্ৰী এফালে মোৰ 360 ডিগ্ৰী আছিল গতিকে সময় ব্যৱধান কিমান 12 ঘণ্টা এটো শুদ্ধ তাৰ পিছতে আছে গিনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত এটো শুদ্ধ হয় কাৰণ কি হয় গিনিজ যিখন ঠাই আছে এখন 0 ডিগ্ৰী কি আছিল মুখ্য দ্ৰাঘিমা ৰেখা বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা আছিল তাৰ পূবৰ ফালে যেতিয়া হি হ'ব পূব ফালে থকা পূব ফালে ঠাইবিলাকত কি হয় সোনকালে সূৰ্য উদয় হয় আৰু পশ্চিম ফালে থকা ঠাইবিলাক পিছত মানে কি হয় সূৰ্য উদয় হয় আৰু তেতিয়া হলে পূব ফালে থকা ঠাইবিলাকতো সোনকালে সন্ধিয়া হ'ব আৰু পশ্চিম ফালে থকা ঠাইবিলাকত কি হ'ব অকমান দেৰিকৈ সন্ধিয়া হ'ব গতিকে এটো শুদ্ধ হয় ঠিক আছে তাৰ পিছতে নেক্সট এটা কৈছে তোমালোকৰ 4 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা গৈছে আছে ভ্ৰমণকাৰীয়ে গিনিজৰ মান সময় অনুসাৰে গিনিজৰ পশ্চিমে গলে সময় লাভ লোকসান হোৱা বুলি অনুভৱ কৰে এটো কি হ'ব চোৱা গিনিজৰ সময়মান এটা গিনিজৰ সময়মান প্ৰাথমিক বস্তু আমি 0 ডিগ্ৰী যেটো মাজত থকা ডাল হয়নে সেই মাজত থকাৰ পৰা যদি পশ্চিম ফালে যায় তেতিয়া হলে কি হয় সময়ৰ লাভ হ'ব নে লোকসান হ'ব এটো কি হ'ব সময় লাভ হোৱা বুলি আহিব কাৰণ এইফালে দেৰিকে কি হৈ যায় দেৰিকে আন্ধাৰ হৈ গৈ থাকিব পূব ফালে গলে সোনকালে আন্ধাৰ হয় উল্টাকে বেছি ৰাতি হ'ব গতিকে পশ্চিম ফালে গলে সদায় সময় লাভ হয় বুলি অনুভৱ কৰে গতিকে আমি উত্তৰ লিখিব পাৰো ভ্ৰমণকাৰী গিনিজৰ মান সময় অনুসাৰে গিনিজৰ পশ্চিমে গলে সময় লাভ হোৱা বুলি অনুভৱ কৰে তাৰ পিছত আছে খ গিনিজতকৈ মুম্বাই আগতে সূৰ্যোদয় হয় গতিকে মুম্বাই পূব পশ্চিম দ্ৰাঘিমাংশ অৱস্থিত আমি পূবত নে পশ্চিমত আমি এটো শুদ্ধকে মানে বাছি উলাব লাগিব শুদ্ধটো গতিকে এটো কি হ'ব গিনিজতকৈ মুম্বাই যদি আগত সূৰ্যোদয় হয় তেতিয়া হলে কোনফালে থাকিব পশ্চিম দ্ৰাঘিমাংশ থাকিব নে পূব দ্ৰাঘিমাংশ থাকিব কাৰণ বুজি পাইছা তোমালোকে গতিকে এটো মুম্বাই এটো কি হ'ব পূব দ্ৰাঘিমাংশত অৱস্থিত হ'ব পশ্চিম নহব
গ্ৰীণিজতকৈ মুম্বাই আগতে সূৰ্যোদয় গতিকে মুম্বাই পূব দ্ৰাঘিমাংশত অৱস্থিত তাৰপিছতে গ আছে প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূৰ্বৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত 4 মিনিটকৈ সময় আগবঢ়া পিছপৰা কি কৈছে প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূৰ্বৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত 4 মিনিট সময় আগবঢ়া নে পিছপৰা কি হ'ব এইটো আগ পূব ফালে হলে সময় আগবঢ়া হ'ব গম পাইছা তো পূব ফালে আৰু পশ্চিম ফালে সময় পিছপৰা হ'ব গতিকে এইটো হ'ব আগবঢ়া তাৰপিছতে উঙ আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ স্থানীয় সময় গ্ৰীনিজ মান সময় ভাৰতীয় মান সময়ত মতে চলে আমাৰ তোমালোকে এটা ভালকে এইটো বুজি পাইছা আমি পিন্ধা হাত ঘড়ীবোৰ স্থানীয় সময় থাকিলে এটা স্থানীয় সময় বুলি ক'লে কি হয় চোৱা স্থানীয় সময় হলে মানে আমাৰ যেটো নেকি দ্ৰাঘিমাৰেখাৰ সহায় দ্ৰাঘিমাংশ সহায় যেটো সময় উলিয়া হয় সেইটো স্থানীয় সময় পৃথক হ'ব পাৰে আৰু গ্ৰীনিজ মান সময়টো হৈছে যেটো নেকি তোমাৰ হে যেটো প্ৰাথমিক যেটো আসলে মুখ্য দ্ৰাঘিমাৰেখা তাৰ গ্ৰীনিজ মান সময়টো হ'ব আমাৰ লগত নিমিলে আমাৰ হাত ঘড়ীত কোনো চলে ভাৰতীয় মান হয় ভাৰতত এটা মান সময় নিৰ্ধাৰণ কৰা হৈছে কাৰণ যদি আমি ইয়াত যদি আমাৰ অসমত সময় এটা আৰু দিল্লীত সময় এটা হয় চেন্নাইত গুজৰাটত সময় এটা বেলেগ হলে মানে কি হয় আমাৰ অকিখন অফিচিয়েল কাম কৰিব বা যিকোনো কামৰ ক্ষেত্ৰত বহুত অসুবিধা হ'ব সময়টো মিলাবলৈ হয়নে গতিকে ভাৰতৰ সকলো মানুহে এটা ভাৰতীয় টাইম যেটো নেকি ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম যেটো ভাৰতীয় মান সময় ধৰি লোৱা হৈছে গতিকে সেই মান সময়টোৱে আমি সকলো আমাৰ তাত যদি ধৰি লও এতিয়া মোৰ ঘৰত যদি কিমান বাজি থাকে 5টা বাজি চেন্নাইত থকা মানটো 5টাই বাজিব হয়নে গতিকে সেই ভাৰতীয় টাইম মান সময়ত মতে চলে গতিকে কি হ'ব আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে ঠিক আছে বুজিব পাইছো তো ঠিক আছে আৰু তোমালোকৰ যদি আমি যেটা পঢ়ি গৈছো প্ৰশ্নবিলাক কৰি গৈছো তোমালোকে বুজাত কিবা অসুবিধা হলে তোমালোকে কমেন্ট কৰিবা আৰু তোমালোকে যে ভিডিওবিলাক বুজি পাইছা অকমান হেল্প হৈছে বুলি ভাবিছা তাহলে প্লিজ ভিডিওবিলাক লাইক কৰি দিবা তোমালোকে শেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ঠিক আছে তাৰপিছত আছে 5 নম্বৰ তোমালোকে পাৰ্থক্য লিখা অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা আমি এটা পাইছিলো অক্ষৰেখা আৰু কি আছে দ্ৰাঘিমাৰেখা আমি ওপৰে যে চাবলৈ যাওঁ চোৱা অক্ষৰেখাবিলাক কেনেকৈ আছে অক্ষৰেখাবিলাক কি হয় পূবা পশ্চিমা কৈ আছে মানে ৰাউন্ড আৰু যিবিলাক দ্ৰাঘিমাৰেখা কি আছে থিয় উত্তৰ দক্ষিণাকৈ হয়নে তেতিয়া উত্তৰ লিখিম বিক্ষুভ ৰেখাক ভিত্তি কৰি বিক্ষুভ ৰেখা কোনডাল আছিলে অক্ষৰেখাডাল বিক্ষুভ ৰেখা আছিলে যাল নেকি মাজত ভাগ গৈছে বিক্ষুভ ৰেখা ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয় বিক্ষুভৰ সমান্তৰাললৈকে দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহ হ'ল অক্ষৰেখা ঠিক আছে আৰু দ্ৰাঘিমাৰেখা এটা প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰ আছে দ্ৰাঘিমাৰেখা ঠিক আছে আৰু তোমালোকে এনেকৈ লিখিব পাৰা যে কি অক্ষৰেখাসমূহ কি হয় বৃত্তাকাৰ ৰেখাসমূহ বৃত্তাকাৰ আৰু দ্ৰাঘিমাৰেখা অৰ্ধবৃত্তাকাৰ ৰেখা হয় সাধাৰণতে আৰু এটা আছে তোমালোকৰ খোৱা দিছে স্থানীয় সময় আৰু মান সময় উত্তৰ হ'ব কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান মানে সূৰ্যটো অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় সেইখন স্থানীয় সময় বোলা হয় আনহাতে মান সময় কি হয় সময় গণনাৰ অসুবিধা দূৰ কৰিবলৈ প্ৰত্যেক দেশে এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰেখাৰ স্থানীয় সময় ব্যৱহাৰ কৰে কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰেখাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনা কৰা হয় তাক দেশখনৰ মান সময় বোলে এতিয়া ভাৰতৰ কাৰণে এটাই অকল মান সময় নিৰ্ধাৰণ কৰা হৈছে হয়নে কিন্তু কিছুমান দেশত আছে আমেৰিকাৰ কিছুমান ঠাইত যিবিলাক দেশবিলাক অকমান হেৰি হয় সময়বিলাক বহুত পাৰ্থক্য হয় সেইবিলাক দুটা মান সময়ও আছে গতিকে সেইবিলাক হৈছে মান সময় ঠিক আছে আজি আমি এইটো তোমালোকৰ এতিয়া তোমালোকৰ প্ৰথম যেটো পাঠ আছিলে 1 নম্বৰ পাঠ আছে তোমালোকৰ কি আছিলে ভূপৃষ্ঠত সময় গণনা এই পাঠটো যিবিলাক তোমালোকৰ প্ৰশ্ন আছিলে সেইবিলাকৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউৰ পৰা আমি এইটো আলোচনা কৰিলো আৰু ভিডিওটো তোমালোকৰ যে কোনোবা সহায় হৈছে বুলি ভিডিওটো লাইক কৰিব নেপাহৰিবা কাৰণ তোমালোকৰ কাৰণে আমি ভিডিওবিলাক বনাইছো হয়নে আৰু তোমালোকৰ যিকোনো সাবজেক্টৰ ওপৰত তোমালোকৰ সাবজেক্টৰ ভিডিও লাগে কেনেকুৱা ভিডিও লাগে তোমালোকে কমেন্ট কৰিবা নেক্সট টাইম আমি ভিডিওবিলাক ভিডিওৰ ওপৰতো সেইবিলাকৰ বিষয়ৰ ওপৰত আমি ভিডিও বনাই যাম ঠিক আছে থ্যাংক ইউ